আলহামদুলিল্লাহ, আজি পবিত্র আরাফার দিন, আজি হয়েছে মাগফিরাতর দিন। এই দিন আল্লাহ রব্বুল আলামিন অগণন বান্দা বান্দি সকলক জাহান্নামের পৰা মুক্তি করে দিয়ে, গুনাহ কাতাবুর মাফ করে দিয়ে দোয়া কবুল করে। আরাফার দিন হয়েছে শ্রেষ্ঠ দিন। এই পৃথিবীত সূর্য উদয়ৰ যিমান দিন আছে সকলো দিনৰ ভিতৰত আটাইতকৈ শ্রেষ্ঠ দিন হয়েছে আরাফার দিন। আফজলুল আয়াম ইয়াউমুল আরাফা। এই দিন আপুনি কি কি আমল কৰিব, কেই রাকাত নামাজ পঢ়িব, কোন দোৱাসমূহ পঢ়িব, আৰু ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰাফাৰ দিন কোন দোৱাটি বেছি বেছি পঢ়িছিল, সকলো আম্বিয়া আলাইহিমুস সালামে আৰাফাৰ দিন কোন দোৱাটি পঢ়িছিল, সেই দোৱাটি মই কৈ দিম আৰু আমলৰ নিয়ম কাৰণখিনি মই ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টি ধৈৰ্য সহকাৰে আপুনি চাই থাকক। আৰাফাৰ দিনৰ আমলখিনি শিকি লওক। যদি এই দিন সঠিক মতে ইবাদত কৰিব পাৰে, কপাল খুলি যাব, জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ হ'ব। আল্লাহ ৰব্বুল আলামিন জীৱনৰ আপদ বিপদ বালা মুসিবতসমূহ দূৰ কৰি জীৱনত শান্তি দান কৰিব। আপোনাৰ দোৱা কবুল হ'ব, আধৰুৱা সপোনবোৰ মহান আল্লাহ তাআলা পুৰা কৰি দিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আৰাফাৰ দিন আল্লাহ ৰব্বুল আলামিন অগণন বান্দা বান্দীসকলক মাফ কৰে। এই দিন হাজীসকলে আৰাফাতৰ ময়দানত কান্দি কান্দি দোৱাত মশগুল হৈ থাকে। এই দিন আপুনিও দোৱা কৰিব, আপুনিও জিকিৰ আজকাৰ কৰিব। কোন আমলসমূহ কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিছোঁ। এক নম্বৰ আমল হৈছে আৰাফাৰ দিন আপুনি রোজা রাখিব। আরাফার দিনের রোজার ইমানই ফজিলত হয়। রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সিয়ামু ইয়াউমি আরাফাতা ইন্নী আহতাসিবু আলাল্লাহি আইয়ুকাফিরা সানাতাল্লাতী ক্বাবলাহু ওয়াস সানাতাল্লাতী বা'দাহু। আল্লাহু আকবার। যে ব্যক্তি আরাফার দিনের রোজা রাখিলে মই আল্লাহর জাতৰ ওপৰত ইকিন আৰু বিশ্বাস কৰিছোঁ যে আল্লাহ তাআলা নিশ্চয় সেইজন ব্যক্তিৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব। যোৱা 1 বছৰ অহা 1 বছৰৰ গুনাহ আল্লাহ তাআলা মাফ কৰি সেই ব্যক্তিক নিষ্পাপ মাসুম কৰি দিব। সুবহানাল্লাহ। এই রোজার ইমানেই ফজিলত হয়। সকলোৱে চেষ্টা কৰিব, সকলোৱে আৰাফাৰ দিনৰ যদি এই বছৰ ৰাখিব পৰা নাই আপুনি অহা বছৰ হলেও ৰাখিব, কিন্তু আৰাফাৰ দিনৰ রোজা আপুনি ৰাখিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাহে রমজানৰ পিছত 2টা রোজা কেতিয়াও এৰা নাছিল। এটা হৈছে আশুৰাৰ দিনৰ রোজা। মুহৰমৰ 10 তাৰিখৰ দিনটো হৈছে আশুৰাৰ দিন। এই দিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে রোজা ৰাখিছিল। আৰু এটা হৈছে আৰাফাৰ দিন, 9 জিলহজ ঈদুল আজহার আগৰ দিন আরাফার দিন হয়। এই দিনের রোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও এৰা নাছিল, কারণ এই রোজার ইমানেই ফজিলত হয় যে আল্লাহ তাআলাই 2 বছৰৰ গুনাহ মাফ কৰি দিয়ে। সেই কাৰণে আমি সকলোৱে আৰাফাৰ দিনৰ রোজা ৰাখিব লাগে। দ্বিতীয় নম্বৰ আমল হৈছে, ভালকৈ মনত ৰাখিব, আৰাফাৰ দিন ফজৰৰ ওয়াক্তৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত এবাৰকৈ প্ৰতিজন পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে এবাৰকৈ তাকবীৰা তাশৰিক পঢ়াটো হৈছে ওয়াজিব। এই আমল যাতে কোনেও এৰি নিদিও। যদি আমি জানি বুজি এৰি দিও আমি গুনাহগাৰ হম, কারণ এটো ওয়াজিব হয়। আৰু তাকবীরা তাশরিক হইছে আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। আকৌ কৈছো আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, ওয়াল্লাহু আকবার ওয়ালিল্লাহিল হামদ। প্রত্যেক ফরজ নামাজৰ পিছত সকলোৱে এবাৰকৈ পঢ়াটো হৈছে ওয়াজিব। পুৰুষসকলে বুলন্দ আৱাজেৰে পঢ়িব, জোৰে জোৰে পঢ়িব। আমাৰ মহিলা মা ভনীসকলে মনে মনে পঢ়িব। আৰাফাৰ দিন ফজৰৰ পৰাই এই হুকুম লাগু হৈ যায়, সকলোৱে পঢ়িব লাগিব। তৃতীয় নম্বৰ আমল হৈছে, এই দিন আমি বেছি বেছিকৈ নফল ইবাদত কৰিব লাগে। আৰাফাৰ দিন বেছি বেছি নফল ইবাদত কৰা, যিমান বেছি পাৰো কুরআনে কাৰিমৰ তিলাওয়াত কৰা, জিকিৰ আজকাৰ কৰা। কোন জিকিৰসমূহ কৰিব? সুবহানাল্লাহ, সুবহানাল্লাহ, সুবহানাল্লাহ কমসে কম 100 বাৰ পঢ়িব। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ কমসে কম 100 বাৰ পঢ়িব। আল্লাহু আকবার, আল্লাহু আকবার 100 বাৰ পঢ়িব। লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িব। দুরূদ শরীফ 100 বাৰ পঢ়িব। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই। এই জিকিৰসমূহ বেছি বেছিকৈ এই জিকিৰ কৰিব। আৰু আল্লাহ তাআলাৰ গুণবাচক নামসমূহৰ জিকিৰ কৰিব। ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, ইয়া সত্তাৰু ইয়া আল্লাহ। আল্লাহ তাআলাৰ যিমান সিফাতি নাম আপুনি জানে, আল্লাহ ৰাব্বুল আলামিন কুরআনে কারিমত কয় ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা। আল্লাহ তাআলাৰ বহুত সুন্দৰ সুন্দৰ সিফাতি নাম আছে। যিকোনো সিফাতি নামৰ উচিলা লৈ দোয়া কৰা আল্লাহ তাআলাই নিশ্চয় কবুল কৰিব। আমি এই ফজিলতপূৰ্ণ দিনত এই আমলসমূহ কৰিব লাগে, বেছি বেছি জিকিৰ কৰিব লাগে। 4 নম্বৰত আৰাফাৰ দিন আপুনি কমসে কম সলাতুত তাসবিহ নামাজটি পঢ়িব। সলাতুত তাসবিহ নামাজ কেনেকৈ পঢ়িব লাগে মই ধুনীয়াকৈ বুজাই দিছোঁ।
আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিজে তেখেতৰ খুৰায়েক হযৰতে আব্বাস ৰাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিছিল আৰু কৈছিল হে মোৰ মৰমৰ খুৰা, হে মোৰ মৰমৰ চাচা, আপুনি পাৰিলে প্ৰতিদিন এই আমল কৰিব। যদি নোৱাৰে আপুনি সপ্তাহত এদিন পঢ়িব, যদি সপ্তাহত নোৱাৰে মাহত পঢ়িব, মাহত নহ'লে বছৰত পঢ়িব। হে মোৰ মৰমৰ খুৰা, যদি আপুনি বছৰতো নোৱাৰে জীৱনত এবাৰ হ'লেও এই নামাজ পঢ়িব, কাৰণ এই নামাজ পঢ়িলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। সুবহানাল্লাহ। আপোনাৰ জীৱনৰ আগৰ গুনাহ, পিছৰ গুনাহ, জানি কৰা নাজানি কৰা, গোপন প্ৰকাশ্য, সৰু ডাঙৰ সকলো গুনাহ মাফ কৰি দিব। আল্লাহু আকবার। হযরত আব্বাস রাদিয়াল্লাহু আনহু নবী সাল্লাল্লাহু আলাইহি সাল্লামে নামাজৰ তৰিকাটো শিকাই দিছিল। আৰু এই নামাজ হৈছে 4 রাকাত নামাজ হ'ব। 4 রাকাত নামাজৰ প্ৰতি রাকাততে 75 বাৰকৈ তিসৰা কলিমাটি পঢ়িব লাগিব। 4 রাকাত নামাজত 300 বাৰ তিসৰা কলিমাটি আপুনি পঢ়িব লাগিব। হিসাব ভালকৈ মনত ৰাখিব। যেতিয়া প্ৰথমতে নিয়ত কৰে نويت أن أصلي لله تعالى 4 ركعات صلاة التسبيح نفل متوجها إلى جهة الكعبة الشريفة الله أكبر বা অসমীয়াটো নিয়ত কৰিব পাৰে মই আল্লাহৰ ওয়াস্তে সালাতুত তাসবিহ 4 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব। নিয়ত কৰি আল্লাহু আকবার কৈ যেতিয়া হাত উঠাই হাত বান্ধি ল'লে, মহিলা মা ভনীসকলে সিনাৰ ওপৰত হাত ৰাখিব আৰু পুৰুষ ভাইসকলে নাভিৰ তলত হাত বান্ধিব আৰু তাৰ পিছত সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। সানা পঢ়াৰ পিছত কেৰাত আৰম্ভ কৰাৰ আগতে 15 বাৰ তিসৰা কলিমা পঢ়িব লাগিব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। মনত ৰাখিব, নিয়ত কৰি উঠি সানা পঢ়ি কেৰাত আৰম্ভ কৰাৰ আগত 15 বাৰ এই তাসবিহ পঢ়া হ'ল। ইয়াৰ পিছত আপুনি আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িলে, অন্য যিকোনো এটা সূৰা মিলালে, সূৰা কেৰাতৰ পিছত আপুনি রুকুত যোৱাৰ আগতে 10 বাৰ আকৌ তিসৰা কলিমা পঢ়িব লাগিব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 25 বাৰ হৈ গ'ল। ইয়াৰ পিছত আল্লাহু আকবার কৈ আপুনি রুকুত যাব। রুকুৰ তাসবিহ 3 বাৰ পঢ়াৰ পিছত সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়াৰ পিছত তিসরা কলিমাটি আকৌ 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 35 বাৰ হ'ল। ইয়াৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব। থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়াৰ পিছত আকৌ 10 বাৰ তিসরা কলিমা পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 45 বাৰ হ'ল। তাৰ পিছত আল্লাহু আকবার কৈ সিজদাত যাব। সিজদাৰ তাসবিহ পঢ়াৰ পিছত সিজদাৰ তাসবিহ হৈছে সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়ি তাৰ পিছত তিসরা কলিমাটি আকৌ 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এতে 55 বাৰ হ'ল। তাৰ পিছত আল্লাহু আকবার কৈ বহি যাব। দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। এই জলসাত বহি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি। এই দোয়াটি নপঢ়িলেও নামাজ হ'ব। দোয়াটি পঢ়া হৈছে মুস্তাহাব বা দোয়াটি আপুনি পঢ়ি লৈ তাৰ পিছত তিসরা কলিমাটি 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়া লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 65 বাৰ হ'ল, 65 হ'ল। তাৰ পিছত আল্লাহু আকবার কৈ দ্বিতীয় সিজদাত যাব। দ্বিতীয় সিজদাৰ তাসবিহ পঢ়াৰ পিছত আকৌ 10 বাৰ তিসরা কলিমা পঢ়িব। এনেকৈ আপোনাৰ 1 রাকাত নামাজত 75 বাৰ হ'ল। 4 রাকাত নামাজত আপোনাৰ 300 বাৰ তিসরা কলিমাটি পঢ়া হ'ব। এই নিয়মতে প্ৰথম রাকাতত যি নিয়মত পঢ়িছে প্ৰতি রাকাততে এই নিয়মতে তাসবিহখিনি পঢ়ি 4 রাকাত নামাজ কমপ্লিট কৰাৰ পিছত সালাম ফিৰোৱাৰ পিছত আপুনি জায়নামাজত বহি থাকিব। জায়নামাজত বহি আপুনি 3 বাৰ দরুদ শরীফ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। বা অন্য দরুদ শরীফও পঢ়িব পাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি যদি দরুদ শরীফ পঢ়ে, এবাৰ দরুদ শরীফ পঢ়িলে 10টা গুনাহ মাফ হয়, 10টা ৰহমত অৱতীৰ্ণ হয়, 10টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিয়ে সুবহানাল্লাহ। আৰু 3 বাৰ দরুদ পঢ়িলে 30টা গুনাহ মাফ হ'ব, 30টা ৰহমত অৱতীৰ্ণ হ'ব আৰু 30টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিব সুবহানাল্লাহ। সেই কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি দরুদ পঢ়িব। তাৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি।
ইস্তিগফাৰ পঢ়াৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, দোৱা কৰিব, কান্দি কান্দি দোৱা কৰিব। কাৰণ এই দিন হাজীসকলে আৰাফাৰ ময়দানত তেওঁলোকে কান্দি কান্দি দোৱাত মশগুল হৈ থাকিব। আপুনিও দোৱা কৰিব, তেওঁলোকৰ দোৱাৰ লগত আপুনিও শামিল হৈ যাব। জীৱনৰ দুখ দৰদবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনত শান্তি আহিব। আৰু আৰাফাৰ দিন যি দোৱাটি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছি বেছি পঢ়িছিল, যি দোৱাটি সকলো আম্বিয়া আলাইহিমুস সালামে বেছি বেছি পঢ়িছিল, সেই দোৱাটি হৈছে চৌথা কলিমা, লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহ, লাহুল মুলকু ওয়া লাহুল হামদু ওয়া হুয়া আলা কুল্লি শাইইন কাদির। আকৌ কৈছো, লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহ, লাহুল মুলকু ওয়া লাহুল হামদু ওয়া হুয়া আলা কুল্লি শাইইন কাদির। আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আরাফার দিন বেছি বেছি এই দোয়া পঢ়িছিল। পূৰ্বৰ নবীসকলেও এই দোৱাটি বেছি বেছি পঢ়িছিল। সেইকাৰণে আৰাফাৰ দিন এনি টাইম, ৰাতিপুৱাৰ পৰা গধূলিলৈকে এনি টাইম বেছি বেছিকৈ এই দোৱাটি পঢ়িব। এইদিনা আপুনি সলাতুল হাজতৰ নামাজো পঢ়িব পাৰে, সলাতুত তসবিহ নামাজ, সলাতুল হাজতৰ নামাজ, সলাতুত তৌবাৰ নামাজ, বেছি বেছি নফল ইবাদত কৰিব, তসবিহ তাহলিল কৰিব, কোৰআন কাৰিমত তিলাৱত কৰিব আৰু সাৰা আলমৰ কাৰণে দোৱা কৰিব। নবীজিৰ সকলো জিন্দা মুৰ্দা উম্মতৰ কাৰণে আপুনি দোৱা কৰিব। যিসকল জীৱিত হয় তেওঁলোক যাতে সঠিক দিনৰ ৰাস্তাত চলিব পাৰে, যিসকল মৃত হৈছে, যিসকল আখিৰাতৰ জীৱনত আছে, তেওঁলোকক যাতে আল্লাহ তাআলাই কবৰত শান্তিত ৰাখে, কবৰ যাতে জান্নাতৰ বাগিচা বনাই দিয়ে। পূৰ্বপুৰুষসকল মই মুৰ্দাসকলৰ কাৰণে বেছি বেছি দোৱা কৰিব। এই দিনা দোৱা কৰিলে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। এই দিনাৰ দোৱা আল্লাহ তাআলাই খালি ফিৰাই নিদিয়ে। দোৱা কবুলৰ বহুত ফজিলতপূৰ্ণ সময় আছে, বিশেষ কিছুমান সময় আছে, বিশেষ কিছুমান মুহূৰ্ত আছে। তাৰে ভিতৰত আৰাফাৰ দিন হৈছে এটি বিশেষ দিন, যি দিন নেকি আল্লাহ তাআলাই বান্দাৰ দোৱা কবুল কৰে, অগণন বান্দাৰ দোৱা কবুল কৰি জীৱনত শান্তি দান কৰে। সেইকাৰণে বেছি বেছিকৈ সদকা খাইৰাত কৰিব, নফল ইবাদত বেছি বেছি কৰিব আৰু সকলোৰে কাৰণে দোৱা কৰিব। ময়ো দোৱাৰ দৰখাস্ত কৰিলোঁ, যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে যেন মোৰ কাৰণেও দোৱা কৰে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।